ব্ৰহ্মপুৰস্থিত আদৰ্শ গাঁৱৰ এজন প্ৰতিভাৱান উদীয়মান যুৱ খেলুৱৈ আকাশ বসুমতাৰীয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সাজু হৈছে। সৰুৰে পৰাই ক্ৰীড়াৰ প্ৰতি গভীৰ অনুৰাগী আকাশে এইবাৰ বিহাৰত অনুষ্ঠিত হ'বলগীয়া বিহাৰ কাপ বক্সিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব। উল্লেখ্য যে আকাশ বসুমতাৰীয়ে ইয়াৰ পূৰ্বেও অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰি নিজৰ সুন্দৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অহা 29 জুলাইত অনুষ্ঠিত হ'বলগীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে তেওঁ বৰ্তমান কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে। আকাশৰ এই সফলতাত তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ ব্ৰহ্মপুৰ অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে আৰু তেওঁৰ সফলতা কামনা কৰিছে। নমস্কাৰ, মোৰ নাম আকাশ বসুমতাৰী। মই এজন নেশ্যনেল বক্সাৰ হয়। এতিয়া আপোনাৰ মই বিহাৰ কাপৰ কাৰণে চিলেকশ্যন পাইছোঁ। আপোনাৰ যোৱাকালি গোলাঘাটত চিলেকশ্যন পতা হৈছিলে আছাম টীমৰ বাবে। আপোনাৰ তাত মই চিলেকশ্যন ট্ৰায়েল দিব গৈছিলোঁ এণ্ড 63 to 67 কেটেগৰীত মই চিলেকশ্যন পাইছোঁ আপোনাৰ বিহাৰ কাপৰ বাবে আছাম টীমত। এতিয়া আছামৰ হৈ ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আপোনাৰ বিহাৰ কাপ খেলিবৰ কাৰণে যাম। নগাঁৱৰ পৰা মই অকলে পাইছোঁ। ভালে লাগিছে আপোনাৰ এণ্ড প্ৰেক্টিচ আপোনাৰ বহুতখিনি প্ৰিপেৰেশ্যন কৰিছিলোঁ। আপোনাৰ হোজাই লংকাত গৈ লৈ পেলাই আপোনাৰ 10 days আপোনাৰ প্ৰেক্টিচ কৰিছিলোঁ আপোনাৰ প্ৰাঞ্জল তালুকদাৰ ছাৰৰ লগত এণ্ড তেখেতৰ লগতে আপোনাৰ গোলাঘাট যোৱা হ'ল। আপোনাৰ হোজাইৰ পৰাও 2জন ল'ৰাই পাইছে এণ্ড তাৰপিছত মই আপোনাৰ নগাঁৱৰ পৰা পোৱা হৈছোঁ। আমি 3জনেই পাইছোঁ। টোটেল 5জন পাইছে আছাম টীমত। এই 5জনে খেলিবৰ কাৰণে যোৱা হ'ব। তেখেতৰ কাৰণে থেংক ইউ ছাৰ বুলিয়ে ক'ম আৰু তেখেতৰ কাৰণে আপোনাৰ বহুতখিনি প্ৰেক্টিচ কৰাইছে আৰু লগতে আমাৰ নগাঁৱতো আছে জন বড়ো ছাৰ। মানে আপোনাৰ লংকালৈ যোৱা কাৰণটো হ'ল যে আমাৰ নগাঁৱত আপোনাৰ ইউথৰ বক্সাৰ নাই। সেইকাৰণে আপোনাৰ লংকাত গৈ পেলাই হোজাই লংকাত গৈ পেলাই আপোনাৰ ইউথ বক্সাৰৰ লগত ফাইটিং কৰি পেলাই ধুনীয়াকৈ প্ৰেক্টিচ কৰি চিলেকশ্যনত গৈ পেলাই ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰিছোঁ। সেইটোৱে আপোনাৰ এবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ মই আপোনাৰ সৰুৰ পৰাই আছিলে সপোন যে এদিন ময়ো খেলিম, এনেকৈ আপোনাৰ অসমৰ হৈ খেলিম, ভাৰতৰ হৈ খেলিম। সেইবিলাক সপোন আপোনাৰ আগৰ পৰাই আছে আৰু সৰুৰ পৰাই আছিলে। হয়, মই মিষ্টাৰ মনোজ কুমাৰ বসুমতাৰী মোৰ নাম। মই আৰ্মি ডিফেন্স চাইডৰ পৰা হয়। ভাল লাগিছে, প্ৰাউড ফিল কৰিছোঁ মই। হপফুলি আগলৈ আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে যাতে ভাল খেলি গৌৰৱ কৰে সেইটোৱে মই বহুত প্ৰাউড ফিল কৰিছোঁ মই। আৰু আগলৈকে মোৰ আশীৰ্বাদ থাকিব সেইটো